वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 26 কাতি বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 13 নৱেম্বৰ 2025 চন ভাৰতীয় আজি 22 কাতি আৰু মোং 21 জমা আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:42:42 আৰু সূৰ্যাস্ত সন্ধ্যা 4:27:57 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি ৰাতি 11:34:36 আজি নক্ষত্ৰ হ'ল মঘা ৰাতি 7:38:24 আৰু আজিৰ যুগ হ'ল ব্ৰহ্মযুগ ৰাতিপুৱা 6:57:54 কৰণ হ'ল তৈতিল্যকৰণ। ব্ৰহ্মযুগত জন্ম জাতক ব্ৰহ্মজ্ঞানী আৰু তেওঁ সৰ্বজ্ঞানযুক্ত হয় আৰু কোনো অমীমাংসিত কামৰ কাৰণে শুভ যুগ। এই যুগত যদি কৰা হয় তেনেহ'লে ইয়াৰ শুভ ফল লাভ কৰা হয়। জাতক সমাজপ্ৰিয় হয় আৰু শুভ যুগ, গতিকে যিকোনো মাংগলিক যাত্ৰা আদি ক্ষেত্ৰত শুভ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু শুক্ৰ বহি আছে তুলা ৰাশিতেই আৰু মংগল বুধ একেলগে বৃশ্চিক ৰাশিত বহি আছে। শনি আছে মীনত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, চন্দ্ৰ বহি আছে আজি সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 7:38:24 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ নাই, যাত্ৰা শুভ, ত্ৰিয়মিত্ৰ যোগ দক্ষিণে নাই আৰু ৰাতি 7:38:24 পাপ যোগ দোষ। ৰাতি 11:34:36 সিদ্ধি যোগ, যাত্ৰা মধ্যম, দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই, যোগিনী আজি পূবত আৰু ৰাতি 11:34:36 উত্তৰত। খাদ্যত আজি লাও আৰু ৰাতি 11:34:36 কলমৌ শাক কেৰেলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:41:24 পৰা 3:12:21 আৰু কাল ৰাত্ৰি নিশা 11:07:21 পৰা 11:45:35 পৰ্যন্ত এই কাল ৰাত্ৰি। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:04 12:57 পৰা 2:25 আৰু ৰাতি 5:29 পৰা 8:57 11:32 পৰা 3 বজালৈকে আৰু 3:52 পৰা 5:40 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি নৱমীৰ একনিষ্ঠ সন্দীপন। নলবাৰী ধৰ্মপ্ৰাণা মহিলা কমলা বৰুৱা, ভাৰতী বৰা আৰু মায়ামাৰা মাদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ ৰামচন্দ্ৰ দেৱগোস্বামী তিৰুভাৱ তিথি। গহপুৰ বেলগুৰি সত্ৰৰ গীতাপাঠ, সাহিত্যাচাৰ্য যোগেশ্বৰ শৰ্মা, জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু চন্দ্ৰমোহন শৰ্মাৰ স্মৃতি দিৱস। তিয়ক জগদুৱাৰ শ্বৰীফত ফকীৰ হজৰত কলন্দৰ শ্বাহ আলী আব্দুৰ জব্বাৰ আউলিয়া চাহেবৰ আজি উৰুছ মুবাৰক। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশি ফল। মেঘ পীড়া ভয়, বৃষ ব্যৱসায়ত লাভ, মিথুন আধ্যাত্মিক উন্নতি, কৰ্কট অৰ্থৰ ক্ষতি, সিংহ শত্ৰু বৃদ্ধিৰ শংকা, কন্যা আত্মীয় বিবাদ, তুলা অশান্তি, বৃশ্চিক সন্তান পীড়া, ধনু প্ৰতিষ্ঠা লাভ, মকৰ পদোন্নতি লাভ, কুম্ভ সমস্যাৰ সমাধান, মীন আংশিক লাভ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।